যেনেকুৱা আমি আশা কৰিছো এনেকৈ তোমালোকেও ভাল ৰিজাল্ট কৰিব পাৰা আমিও চেষ্টা কৰিম যাতে ভাল ৰিজাল্ট কৰিব পাৰো বলে হৈ যোৱা এইফালে তুমি ইফালে আহা ইফালে সোমাই যোৱা এনেকৈ যাব বেলেগ বেলেগ সাবজেক্ট ইমান আগবঢ়া নাই তো ক্লাছটো ভালেখিনি যোৱা হৈছে তো চাবা আমি আজি বংশগতি আৰু ক্ৰমবিকাশ যেটো 6 মাহ ইলেক্ট্ৰনৰ লাষ্ট এটা লেসন হৈ আছে বংশগতি আৰু ক্ৰমবিকাশ এটো হে কলে ফিনিশ ফৰ হাফ ইয়াৰলি এক্সাম বংশগতি আৰু এটা যিখিনি কথা কোৱা হয় ধুনীয়াকৈ যাতে মনোযোগ দিয়া সকলে এটো আশা কৰিছো বংশগতি আৰু ক্ৰমবিকাশ কি আলোচনা কৰা হ'ব কি আলোচনা কৰা হ'ব তোমাকৈ কৈ লৈছো তাৰ পিছত এই অধ্যায়টো আলোচনা কৰাৰ আগতে সৰু ক্লাছত আমি যিবিলাক কথা আলোচনা কৰি অলৰেডি আহি গৈছো সেই কথাবিলাক আকৌ আমি পুনৰ স্মৰণ কৰিব লাগিব তেনেহলে এইটো অধ্যায় বুজি পোৱা যাব আমি পুনৰ স্মৰণ কেনেকৈ কৰিম বন্ধু চাবা বংশগতি আৰু ক্ৰমবিকাশ এইটো অধ্যায়ত আমি কি আলোচনা কৰিম ইয়াতে আমি কি আলোচনা কৰিম তুমি বলেছ বংশগতি আৰু ক্ৰমবিকাশ এইটো অধ্যায়ত আমি কি আলোচনা কৰিম তোমালোকে নামৰ পৰা দেখি পাইছা বংশগতি আৰু ক্ৰমবিকাশ তো ইয়াতে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে যিমান জীৱ আছে এই সকলোবিলাক জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব লগতে জীৱই যেতিয়া বংশ বিস্তাৰ কৰে এটা বংশৰ পৰা এটা জীৱৰ পৰা কেনেকৈ আন এটা জীৱ সৃষ্টি হয় সেইবিলাক আলোচনা কৰা হ'ব বিভিন্ন কথাবিলাক মানে জীৱ সম্পৰ্কীয় বিভিন্ন কথা ইয়াতে আলোচনা কৰা হ'ব জীৱ সম্পৰ্কে বিভিন্ন কথা ইয়াতে আলোচনা কৰা হ'ব সকলো জীৱৰ সম্পৰ্কে এটা আলোচনা কৰা হ'ব জীৱ সম্পৰ্কে তো অধ্যায়টো আৰম্ভ কৰাৰ আগতে আমি কিছুমান আগৰ ক্লাছত কৰি আহিছিলো এইবিলাক কথা আলোচনা কৰিম এইবিলাক কথা আমি এটা আলোচনা কৰিম চাবা আমি ক্লাস 8 ক্লাস 7 এই দুটা ক্লাছত কিছুমান কথা আলোচনা কৰি আহিছো 7 আৰু 8 কিছুমান কথা পাৰ হৈ আহিছে কিন্তু ধুনীয়াকৈ মনত ৰখা নাযায় সেই কথাবিলাক আকৌ স্মৰণ কৰা হ'ব যাতে এতিয়া মনত ৰাখিব পৰা যায় কম পক্ষে সৰি স্টার্ট কৰিম সকলোৱে চাবা প্ৰথমতে আমি কুক এই কথাটো পাইছিলো ক্লাস 7 ৰ পৰা হয়তো সৰু ক্লাছতো পাইছিলো এইটো মনোযোগীয় নহয় পাৰ হৈ যায় খালি মুখস্থ যেটো কৰা বস্তুবিলাক পাৰ হৈ গৈছে তো কুক সম্পৰ্কে আমি আগতে পাই দিছো সকলোবিলাক জীৱৰ দেহ কিহেৰে গঠন হৈছে কুকেৰে গঠন হৈছে সকলো জীৱৰ দেহ গঠন হৈছে কুকৰ সহায়ত জীৱৰ দেহ গঠন হয় কুকেৰে জীৱ দুই প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী উদ্ভিদ মানে গছ-গছনিবিলাক এইবিলাকও জীৱ আৰু প্ৰাণী মানে মানুহ গৰু ছাগলী যিমান আছে উদ্ভিদ পতংগ সকলোবিলাক জীৱ গতিকে জীৱ দুই প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী এই দুয়োটা জীৱ কিহেৰে গঠন হৈছে কুকেৰে গঠন হৈছে সকলোবিলাক জীৱ কুকেৰে গঠন হৈছে এতিয়া এই যে কুকেৰে যে জীৱ গঠন হৈছে কুকবিলাক কেনেকুৱা কেনেকৈ কুকেৰে জীৱ গঠন হৈছে কুকেৰে কেনেকৈ জীৱ গঠন হয় কুকবিলাকৰ গঠন প্ৰায় এনেকুৱা কুকবিলাকে এটা লগত আনটো লগ লাগি থাকে এনেকৈ কুকবিলাকে এটা লগত আনটো লগ লাগি ডাঙৰ অংগ গঠন কৰে এনেকৈ কুকবিলাক লগ লাগি ডাঙৰ অংগ গঠন কৰে কুকৰ মাজত এটা কেন্দ্ৰ থাকে কুকবিলাকে এনেকৈ এটাৰ লগত আনটো
মানে কি ডাঙৰ এটা অংগ মানে আমি ডাঙৰ এটা অংগ মানে কি বুজি পাম যেনেকৈ আমাৰ শৰীৰত বিভিন্ন অংগ বিলাক আছে লিভাৰ আছে কিডনি আছে আমাৰ হাত আছে আঙুলি বিলাক আছে তেনেকৈ ডাঙৰ ডাঙৰ অংগ বিলাক গঠন কৰে এনেকৈ ডাঙৰ ডাঙৰ অংগ গঠন কৰি এটা জীৱ গঠন কৰে কোষ বিলাকে এনেকৈ হাজাৰ হাজাৰ কোটি কোটি মিলিয়ন বিলিয়ন কোষ বিলাক লগ লাগি লাগি বহুত কোষ একলগে লগ লাগি কি হয় জীৱ গঠন কৰে কোষ বিলাকে এনেকৈ এটা লগত আনটো সংগবদ্ধ হৈ হৈ ডাঙৰ জীৱ বিলাক গঠন কৰে ডাঙৰ জীৱ গঠন কৰে তো কোষে এনেকৈ জীৱ বিলাক গঠন কৰে গতিকে জীৱ কেনেকৈ গঠন হয় কোষৰ সহায়ত গঠন হয় তো আমি কোষ সম্পৰ্কে এতিয়া চাম কোষৰ ভিতৰত আৰু কি কি বস্তু আছে সেইটো আমি চাম গতিকে এটা কথা স্পষ্ট হল জীৱবিলাক কোষেৰে গঠিত এতিয়া আমি চাম কোষেৰে কেনেকৈ গঠিত এইটো কোৱা হল এটা লগতে লগ লাগি অংগবদ্ধ হৈ ডাঙৰ জীৱ গঠন কৰে এতিয়া কোষৰ ভিতৰত কি কি বস্তু আছে এইবিলাক আমি অলপ চাম তো জীৱৰ কোষ আছে প্ৰাণীৰ কোষ আছে আৰু উদ্ভিদৰ কোষ আছে তো এটা কোষৰ গঠন যদি অকা হয় কোষৰ একেবাৰে মাজত এটা কি থাকিব কেন্দ্ৰ থাকিব কোষৰ একেবাৰে মাজত এটা কেন্দ্ৰ থাকিব কেন্দ্ৰ যাক কোৱা হয় কোষ কেন্দ্ৰ বুলি কোৱা হয় কোষৰ একেবাৰে মাজত এটা কেন্দ্ৰ থাকিব যাক কোৱা হ'ব কোষ কেন্দ্ৰ কোষৰ মাজত থকা অংশটোক কোৱা হয় কোষ কেন্দ্ৰ কোষৰ ঠিক মাজত থকা অংশটোক কোৱা হয় কোষ কেন্দ্ৰ এতিয়া এই কোষৰ চাৰিওফালে এনেকুৱা এটা আৱৰণ থাকে যাক কোৱা হয় কোষাবৰণ বুলি কোৱা হয় কোষাবৰণ বুলি কয় মানে কোষৰ আৱৰণ কোষৰ চাৰিওফালে এনেকুৱা এটা বেৰ থাকে যাক কোৱা হয় কোষাবৰণৰ ওপৰ ফালে আৰু এটা পাতল বেৰ থাকে তো দুটা বেৰ থাকে তাৰমানে কোষৰ চাৰিওফালে দুটা বেৰ থাকে এটা ভিতৰত থাকে এটা বাহিৰত থাকে বাহিৰত থকাটো কোৱা হয় কোষ বেৰ ভিতৰত থকাটো কোৱা হয় কোষাবৰণ তো দুটা কোষৰ বেৰ থাকে এটা কোষ বেৰ আৰু এটা কোষাবৰণ ঠিক কোষ বেৰৰ তলত কোষাবৰণ আৰু কোষাবৰণৰ ঠিক ভিতৰত কিছুমান ইয়াতে জুলীয়া পদাৰ্থ থাকে এই জুলীয়া পদাৰ্থবিলাক কোৱা হয় কোষ প্ৰেৰক তেনেহ'লে আমি দেখিলো কোষৰ একেবাৰে বাহিৰ ফালে যিটো আৱৰণ থাকে এইটো কোষ বেৰ একেবাৰে বাহিৰ ফালে কোষৰ যিটো আৱৰণ থাকে বেৰ থাকে তাক কোৱা হয় কোষ বেৰ ঠিক কোষ বেৰৰ ভিতৰৰ ফালে আৰু এটা বেৰ থাকে তাক কোৱা হয় কোষাবৰণ ঠিক কোষাবৰণৰ ভিতৰৰ ফালে কিছুমান জুলীয়া পদাৰ্থ থাকে পনীয়া জুলীয়া সেইবিলাকক কোৱা হয় কোষ প্ৰেৰক কি বুলি কোৱা হয় কোষ প্ৰেৰক খালি এটা বস্তু লগ হৈ জুলীয়া হোৱা নাই সেই জুলীয়া কোষ প্ৰেৰকত বিভিন্ন বস্তুবিলাক থাকে যেনেকুৱা শৰবতবিলাক জুলীয়া আমি বজাৰত কিছুমান শৰবত কিনি খাওঁ কুঁহিয়াৰৰ ৰস কিনি খোৱা সেইবিলাক জুলীয়া কিন্তু তাতে এটা বস্তু নাথাকে জুলীয়া পদাৰ্থ তাতে জুলীয়া হয় কিন্তু তাতে এটা বস্তু নাথাকে তাতে কি থাকে তোমালোকে দেখিছা কুঁহিয়াৰৰ ৰস দিয়ে লেমু দিয়ে তাৰপিছত নিমখ দিয়ে চেনি দিয়ে বিভিন্ন বস্তুবিলাক দিয়ে তো গতিকে ইয়াতে কোষ প্ৰেৰক জুলীয়া তাৰমানে কোষ প্ৰেৰক খালি এটা বস্তু নহয় কোষ প্ৰেৰকত সেই জুলীয়া বস্তুত আৰু বিভিন্ন বস্তুবিলাক আছে তাতে কি আছে কোষ প্ৰেৰকত বিভিন্ন বস্তুবিলাক আছে যিবিলাকক কোৱা হয় কোষ অংগাণু কি বুলি কোৱা হয় কোষ অংগাণু গতিকে কোষ প্ৰেৰকত থকা বিভিন্ন অংশবিলাকক কোৱা হয় কোষ অংগাণু এই কোষ প্ৰেৰকত বিভিন্ন অংগ আছে যিবিলাকক কোৱা হয় কোষ অংগাণু বুলি কোৱা হয় গতিকে কোষ প্ৰেৰক হ'ল কিছুমান জুলীয়া পদাৰ্থ কোষ প্ৰেৰক কি কিছুমান জুলীয়া বস্তু কোষ প্ৰেৰক হ'ল কিছুমান জুলীয়া পদাৰ্থ আৰু সেই জুলীয়া পদাৰ্থবিলাক কিহেৰে গঠন হৈছে কিছুমান কোষ অংগাণুৰে গঠন হৈছে কোষ প্ৰেৰক কিহেৰে গঠন হৈছে কোষ অংগাণুৰে গঠন হৈছে আৰু সেই কোষ অংগাণুবিলাকৰ বিভিন্ন নাম আছে এই কোষ অংগাণুবিলাকৰ বিভিন্ন নাম হ'ল তোমালোকে পাইছা এতিয়া মনত হ'ব মাইট্ৰকন্ড্ৰিয়া পাইছা আগৰ ক্লাছত মাইট্ৰকন্ড্ৰিয়া তাৰপিছত গলগি অংগ ৰস ধ্বনি লাইসোজম পাইছা ৰাইবোজম লাইসোজম এইবিলাক কোৱা গৈছিল তো এই সকলোবিলাক এই জুলীয়া পদাৰ্থবিলাকত একেলগে মিহলি হৈ আছে সকলোবিলাক এই
জুলীয়া পদাৰ্থত মিহলি আছে গতিকে কুপ্ৰৰক্ষত কি কুপংগাণু আছে কুপ্ৰৰক কি লগ লাগি কুপ্ৰৰক গঠন হৈছে কুপ্ৰৰক গঠন হৈছে বিভিন্ন কুপংগাণু যেনেকুৱা লাইসোজম ৰাইবোজম গলগি অংগ মাইটোকন্ড্ৰিয়া এইবিলাক লগ লাগি হৈছে কুপ্ৰৰক ঠিক কুপ্ৰৰকৰ ভিতৰফালে আছে কুপকেন্দ্ৰ কুপ্ৰৰকৰ ভিতৰফালে আছে কুপকেন্দ্ৰ ইয়াতে কিন্তু বিভিন্ন বস্তু বিলাক আছে কুপ্ৰৰকৰ বিভিন্ন জুলীয়া বস্তু কুপ্ৰৰকৰ জুলীয়া বস্তু ইয়াতে বিভিন্ন অংশ বিলাক আছে যেনেকুৱা মাইটোকন্ড্ৰিয়া আছে লাইসোজম আছে গলগি অংগ আছে তাৰ পিছত ৰাইবোজম আছে এইবিলাক আছে বিভিন্ন কুপ্ৰৰকত বিভিন্ন অংগৰ বিভিন্ন কাম বিলাক আছে যেনেকুৱা মাইটোকন্ড্ৰিয়া কি কৰে কোষটো গোটেইটো কোষক শক্তি যোগান ধৰাত সহায় কৰে মাইটোকন্ড্ৰিয়া লাইসোজমে কি কৰে এই কুপ্ৰৰকৰ যিবিলাক অংগ মৰি গৈছে সেইবিলাক কোষৰ পৰা বাহিৰ কৰি কোষটো জীয়াই ৰখাত সহায় কৰে তো এনেকুৱা কামবিলাক আমাৰ কুপংগাণুৰ আছে তো ঠিক কুপ্ৰৰকৰ ভিতৰত আছে কুপকেন্দ্ৰ এটা মেইন বস্তুটো জানিব লাগিব আমি বংশগতি ক্ৰমবিজ্ঞান অধ্যয়ন জনাৰ কাৰণে কুপকেন্দ্ৰৰ বিষয়ে ভালকৈ জানিব লাগিব তেনেহলে গোটেই লেসনটো ধুনীয়াকৈ জানিব পৰা যাব গতিকে আমি কুপকেন্দ্ৰৰ বিষয়ে ভালকৈ চাম তাৰ কাৰণে কুপকেন্দ্ৰটো ইয়াৰ প্ৰাণী এটা বেলেগকৈ আঁকিম আমি কুপকেন্দ্ৰটো ইয়াৰ প্ৰাণী ইয়াতে ভালকৈ আঁকিম কুপকেন্দ্ৰৰ ভিতৰত কি আছে এই সৰু কুপকেন্দ্ৰটো অলপ ডাঙৰকৈ এটা অঁকা হ'ল এটো মোটামুটিভাৱে এই কুপকেন্দ্ৰটো ইয়াতে ডাঙৰকৈ দেখুওৱা হৈছে এতিয়া এই কুপকেন্দ্ৰটোৰ ভিতৰত যেনেকৈ এটা কুপ্ৰৰক বিলাক জুলীয়া পদাৰ্থ কিছুমান আছিল কুপ্ৰৰক জুলীয়া পদাৰ্থ ঠিক তেনেকৈ কুপকেন্দ্ৰৰ ভিতৰত কিছুমান জুলীয়া পদাৰ্থ আছে কুপকেন্দ্ৰৰ ভিতৰত কিছুমান জুলীয়া পদাৰ্থ আছে কুপকেন্দ্ৰৰ ভিতৰত কিছুমান জুলীয়া পদাৰ্থ আছে যি জুলীয়া পদাৰ্থ বিলাকৰ ভিতৰত কিছুমান সুতাৰ নিচিনা গঠন আছে কিছুমান সুতাৰ নিচিনা কিছুমান কি আছে জালিকাৰ নিচিনা কিছুমান গঠন আছে সুতাৰ নিচিনা জাল কিছুমান গঠন আছে তোমালোকে জাল দেখা পাইছা এনেকা জালিকাৰ নিচিনা কিছুমান আমাৰ ইয়াতে কিছুমান গঠন আছে কিছুমান জালিকাৰ নিচিনা গঠন আছে কুপকেন্দ্ৰৰ ভিতৰত জুলীয়া পদাৰ্থ কিছুমান আছে কুপকেন্দ্ৰৰ ভিতৰত থকা অৰ্ধ জুলীয়া সম্পূৰ্ণৰূপে জুলীয়া নহয় অৰ্ধ জুলীয়া আধা জুলীয়া তাৰমানে তোমালোকে জেলি খাই পাইছা সম্পূৰ্ণৰূপে জুলীয়া নহয় অৰ্ধ জুলীয়া ৰাইট অৰ্ধ জুলীয়া ঠিক সেম টু সেম আমাৰ কুপকেন্দ্ৰৰ ভিতৰত কিছুমান অৰ্ধ জুলীয়া আধা জুলীয়া কমপ্লিটলি জুলীয়া নহয় অৰ্ধ জুলীয়া পদাৰ্থ আছে কুপকেন্দ্ৰৰ ভিতৰত কিছুমান অৰ্ধ জুলীয়া পদাৰ্থ আছে এই অৰ্ধ জুলীয়া পদাৰ্থ বিলাকৰ ভিতৰত কিছুমান কি আছে কিছুমান সুতাৰ দৰে বা জালৰ দৰে কিছুমান গঠন আছে অৰ্ধ জুলীয়া পদাৰ্থৰ ভিতৰে কিছুমান সুতাৰ দৰে বা জালিকাৰ দৰে গঠন আছে যিবিলাকক কোৱা হয় ক্ৰমেটিন সূত্ৰ কুপকেন্দ্ৰৰ ভিতৰৰ কথা কৈছো ক্ৰমেটিন সূত্ৰ তো ক্ৰমেটিন সূত্ৰ এই ক্ৰমেটিন সূত্ৰবিলাক তো প্ৰথমতে যেতিয়া কোষ এটা কোমল থাকে পুৰঠ নহয় তেতিয়া কুপকেন্দ্ৰৰ ভিতৰত এনেকা সুতাৰ দৰে গঠন থাকে যিবিলাকক কোৱা হয় ক্ৰমেটিন সূত্ৰ লাহে লাহে কোষ যেতিয়া জীৱ এটা ডাঙৰ হয় কোষবিলাক লাহে কি হয় পুৰঠ হয় কোষবিলাক লাহে কি হয় পুৰঠ হয় কোষবিলাক যেতিয়া পুৰঠ হয় তেতিয়া এই ক্ৰমেটিন সূত্ৰবিলাকক কি হয় পুৰঠ হৈ কেনে বেলেগ ধৰণৰ গঠন হয় তো কোষ পুৰঠ হলে কি হয় ক্ৰমেটিন সূত্ৰবিলাক পুৰঠ হৈ কেনে এনেকুৱা আৰু নাথাকে জালৰ নিচিনা আৰু নাথাকে বেলেগ ধৰণৰ গঠনৰ হৈ যায় ক্ৰমেটিন সূত্ৰবিলাক তেতিয়া কেনেকুৱা হয় এনেকুৱা হয় তেতিয়া ক্ৰমেটিন সূত্ৰবিলাক এনেকুৱা হয় এনেকুৱা গঠনৰ হয় এনেকুৱা হৈ যায় বহুত কিটা এনেকুৱা ক্ৰমেটিন সূত্ৰবিলাক যেতিয়া কোষ এটা পুৰঠ হয় তেতিয়া কোষকেন্দ্ৰৰ ভিতৰত যিবিলাক ক্ৰমেটিন সূত্ৰ থাকে সেই ক্ৰমেটিন সূত্ৰবিলাক
এইবিলাকো পুৰত হয়, পুৰত হলে এইবিলাকৰ এনেকা নাথাকে, এনেকা হৈ যায়, বহুত এনেকুৱা গঠন সৃষ্টি কৰে। ক্ৰমেটিন সূত্ৰবিলাকে পোক এটা পুৰত হোৱাৰ লগে লগে বহুত এনেকুৱা কিছুমান গঠন সৃষ্টি কৰে যিবিলাকক কোৱা হয় ক্ৰমোজম বুলি কোৱা হয়। গতিকে ক্ৰমেটিন সূত্ৰবিলাক পুৰত হলে কি সৃষ্টি কৰে? ক্ৰমোজম সৃষ্টি কৰে। কি সৃষ্টি কৰে? ক্ৰমোজম। ক্ৰমোজম সৃষ্টি কৰে, যেটো আমাৰ জানিব লগা আছিল। ক্ৰমোজম। গতিকে কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰমেটিন সূত্ৰবিলাক পুৰত হৈ ক্ৰমোজম হয়। কি হয়? ক্ৰমোজম হয়। এই ক্ৰমোজমে আমাৰ লাগিব এই গোটেই উদ্ভিদত। গতিকে ক্ৰমোজম কি? ক্ৰমোজম হল কোষ কেন্দ্ৰৰ ভিতৰত থকা কিছুমান গঠন যিবিলাক ক্ৰমেটিন সূত্ৰৰ পৰা হয়। ক্ৰমেটিন সূত্ৰৰ পৰা সৃষ্টি হয়। বা ক্ৰমোজম কি? এনেকৈ ক'ব লাগিব, কোষ কেন্দ্ৰৰ ভিতৰত থকা কিছুমান পদাৰ্থ যিবিলাক ক্ৰমেটিন সূত্ৰৰ পৰা সৃষ্টি হয়, ক্ৰমোজম। আৰু এই ক্ৰমোজম বিলাক কিহেৰে গঠন হয়? এই ক্ৰমোজম বিলাক তোমালোকে দেখিছা এইটো কি? ক্ৰমোজম। এইটো কি? ক্ৰমোজম। আৰু এই ক্ৰমোজম বিলাক কিহেৰে গঠন হয়? প্ৰোটিন। ক্ৰমোজম বিলাক গঠন হয় প্ৰোটিনেৰে গঠন হয়। প্ৰোটিনেৰে গঠন হয় ক্ৰমোজম বিলাক। ক্ৰমোজম বিলাক দুটা বস্তুৰে গঠন হয়, প্ৰোটিন আৰু নিউক্লিক এসিড। নিউক্লিক এসিড যাক কোৱা হয় ডিঅক্সিৰাইবোনিউক্লিক এসিড। গৰুটো নিদিব, মানা কৰিছে। হা? গোবৰ পেলাই দিব লাগিব দেই। এতিয়া তেনেহলে ক্ৰমোজম কিহেৰে গঠন হয়? ক্ৰমোজম গঠন হয় প্ৰোটিন আৰু কিহেৰে? ডিএনএৰে। ক্ৰমোজম গঠন হয় প্ৰোটিন আৰু ডিএনএৰে। মানে এই যে ক্ৰমোজম যে, এই ক্ৰমোজমটো সৃষ্টি হৈছে কিহেৰে? প্ৰোটিন দি সৃষ্টি হৈছে। কি দি সৃষ্টি হৈছে? প্ৰোটিন আৰু নিউক্লিক এসিড। প্ৰোটিন আৰু নিউক্লিক এসিড, যেটো নিউক্লিক এসিডক কোৱা হয় ডিঅক্সিৰাইবোনিউক্লিক এসিড। ডি মানে ডিঅক্সিৰাইবো, এন মানে নিউক্লিক, এ মানে এসিড। ডিঅক্সিৰাইবোনিউক্লিক এসিড। আমাৰ জানিব লাগিব, খালি কি জানিব লাগিব? আমাৰ জানিব লাগিব কোষ কেন্দ্ৰৰ ভিতৰত যে ক্ৰমেটিন সূত্ৰৰ পৰা ক্ৰমোজম সৃষ্টি হয়, সেই ক্ৰমোজম কিহেৰে গঠন হয়? ক্ৰমোজম গঠন হয় প্ৰোটিনেৰে আৰু ডিএনএৰে। ক্ৰমোজম কিহেৰে গঠন হয়? প্ৰোটিন আৰু ডিএনএৰে। তোমালোকে মনত ৰাখিব লাগিব এটা কথাই যে ক্ৰমোজম কিহেৰে গঠন হয়? প্ৰোটিন এণ্ড ডিএনএ। ক্ৰমোজম ইজ কম্পোজড অফ প্ৰোটিন এণ্ড ডিএনএ। ক্ৰমোজম কিহেৰে গঠন হয়? প্ৰোটিন ডিএনএ। প্ৰোটিন আৰু ডিএনএৰে ক্ৰমোজম গঠন হয়। ক্ৰমোজম কিহেৰে গঠন হয়? প্ৰোটিন আৰু ডিএনএৰে ক্ৰমোজম গঠন হয়। এতিয়া আমি যদি কি কৰো, এই যে ক্ৰমোজম আঁকিছিলো অলপ আগতে, ক্ৰমোজম যে আঁকিছিলো, এই ক্ৰমোজম ইয়াৰ পৰা যদি আমি এটা অংশ লওঁ, এটা অংশ লৈ যদি আমি ডাঙৰকে আঁকো, সব এতিয়া আমি যদি কি কৰো, ইয়াক ডাঙৰকে আঁকো, আমি ইয়াৰ পৰা যদি এটা অংশ লওঁ, এটা আছে ক্ৰমোজম, ইয়াৰ পৰা যদি এটা লওঁ, লৈ কিনে যদি আমি আঁকো, বা আমি কি ক'ব পাৰো, এই যে আমাৰ এইটো হল ক্ৰমোজম, এই ক্ৰমোজমৰ এইটো আমি এইটো লওঁ,
এইবিলাক হ'ব আমাৰ ডিএনএ এইবিলাক হ'ব আমাৰ ডিএনএ বুলি কোৱা হ'ব ক্রোমোজোম আর এবিলাক ডিএনএ এটা আমি যদি কি করো ডিএনএ আমি যদি কি করো খন্ড করো বা সেট করো বা টুকরা টুকরা করো তাহলে ডিএনএ এর এককটা বেলেগ বেলেগ টুকরা কোয়া হবো জিন বুলি কোয়া হবো তো এখানে একটা জিন জিন বুলি কোয়া হবো জিন এটা জিন জিন ঠিক আছে ক্রোমোজোম বিলাক গঠন হয় প্রোটিন আর ডিএনএ রে ক্রোমোজোম গঠন হয় প্রোটিন আর ডিএনএ রে ক্রোমোজোম গঠন হইছে প্রোটিন আর ডিএনএ রে আর ডিএনএ এর পৃথক পৃথক টুকরা কোয়া হয় জিন ডিএনএ এর পৃথক এককটা টুকরা কি বলি কোয়া হয় জিন বলি কোয়া হয় জিন ঠিক আছে জিন বলি কোয়া হয় ডিএনএ এর পৃথক এককটা টুকরা জিন বলি কোয়া হয় জিন আর জিন বিলাকে কি করে এগুলাকে আমি কম অতি প্রথমত আমি জানিলো ক্রোমোজোম কিহেৰে গঠন হয় ক্রোমোজোম দুটা বস্তুৰে গঠন হয় তোমালোকে মনত ৰাখিবা ক্রোমোজোম কিহেৰে গঠন হয় প্ৰোটিন আৰু ডিএনএ ক্রোমোজোম গঠন হয় এইটো ক্রোমোজোমৰ ছবি তোমালোকে কবাত চালে দেখিবা এইটো ক্রোমোজোমৰ ছবি ক্রোমোজোম গঠন হয় প্ৰোটিন আৰু ডিএনএ ৰে এতিয়া এটা ডিএনএ যদি আমি কি কৰো টুকুৰা কৰো এটা ডিএনএ যদি আমি টুকুৰা কৰো তেনেহলে ডিএনএ এর প্রতিটো যিমানটো টুকুৰা হ'ব প্রতিটো টুকুৰা কি বুলি কোৱা হ'ব জিন বুলি কোৱা হ'ব ডিএনএ এর প্রতিটো টুকুৰাকে জিন বুলি কোৱা হয় প্রতিটো টুকুৰা জিন বুলি কয় এইখিনিলৈকে জানিবলগীয়া আছিল আৰু নাই আৰু ভিতৰত আৰু নাই অতি এইখিনিয়ে তো আমি জানিবলৈ কোনখিনি ক্রোমোজোম কিহেৰে গঠন হয় প্রোটিন এন্ড ডিএনএ এতিয়া ডিএনএ বিলাক যদি টুকুৰা কৰা হয় তাহলে এই টুকুৰাবোৰক কি বুলি কোৱা হয় জিন বুলি কোৱা হয় ডিএনএ এর প্রতিটো টুকুৰাকে জিন বুলি কোৱা হয় ডিএনএ এর এককটা টুকুৰাক জিন বুলি কোৱা হয় এতিয়া আমি ফার্স্ট জানিম ক্রোমোজোমৰ কাম কি টুকুৰত থকা ক্রোমোজোমৰ কাম কি আৰু ডিএনএ এর কাম কি আৰু জিনৰ কাম কি তো আমি হেবিলাক আমি জানিম এতিয়া তো ফার্স্ট টুকুৰত থকা যিবিলাক নেকি ক্রোমোজোম আছে তোমরা দেখিছিলা তোমালোকে টুকুৰত যেটো নেকি সূতাৰ নিচিনা আছিল ক্ৰোমেটিন সূত্ৰ বিলাকে কি গঠন কৰিছে ক্রোমোজোম গঠন কৰিছে তো ক্রোমোজোমৰ কাম কি এটা আমি ফার্স্ট আমাৰ কাম বিলাক হে জানিব লাগিব ছবিত এনে দেখাইছিলো তুমি গম পোৱা ক্রোমোজোমৰ কাম কি ক্রোমোজোমৰ কাম কি চাবা ক্রোমোজোম বিলাকে কি কৰে ক্রোমোজোমে কি কৰে ক্রোমোজোমে যেতিয়া এটা জীৱৰ পৰা আৰু এটা নতুন কৰি জীৱ সৃষ্টি হয় মানে এটা মাকৰ পৰা নতুন কৰি যেতিয়া এটা সন্তান সৃষ্টি হ'ব সাপোজ এটা এটোৱে মানে এটো মানে মই মানুহৰ কথা কোৱা নাই বেলেগ জীৱৰ কথা কৈছো এটা জীৱ সকলো জীৱৰ কথা কোৱা হৈছে এটা জীৱৰ পৰা যেতিয়া নতুন কৰি আৰু এটা জীৱ সৃষ্টি হ'ব তেতিয়া ক্রোমোজোমে কি কৰিব জানানে তেতিয়া ক্রোমোজোমে কি কৰিব এই ডাঙৰ জীৱটো যে আছিল মাতৃ তাৰে পৰা সন্তানলৈ কি কৰি লব গুণবিলাক কঢ়িয়াই লৈ যাব বংশগত গুণবিলাক ক্রোমোজোমে কি কৰিব পিতৃ মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই লৈ যায় এটো হল ক্রোমোজোমৰ কাম ক্রোমোজোমে কি কৰে পিতৃ মাতৃৰ চৰিত্ৰবিলাক সন্তানলৈ কঢ়িয়াই লৈ যায় বংশগত গুণবিলাক সন্তানলৈ কঢ়িয়াই লৈ যায় আৰু ক্রোমোজোম ক'ত থাকে ক্রোমোজোম কোষৰ ভিতৰত কোষ কেন্দ্ৰত থাকে ক্রোমোজোম ক'ত থাকে কোষ কেন্দ্ৰত থাকে আৰু ক্রোমোজোমে কি কৰে ক্রোমোজোমে পিতৃ মাতৃৰ গুণবোৰ ল'ৰা ছোৱালীলৈ কঢ়িয়াই লৈ যায় ক্রোমোজোমে পিতৃ মাতৃৰ যিবিলাক গুণ আছে পিতৃ মাতৃৰ বংশানুক্ৰমিক গুণ দেউতা সাপোজ উখ বা দেউতা উখ আৰু কেনেকুৱা দেখাত উখ সাপোজ দেউতা মা দুয়োজনে উখ সেই চৰিত্ৰটো কোনে কঢ়িয়াই লৈ যাব ল'ৰা ছোৱালীলৈ উখ হ'ব ক্রোমোজোমে কঢ়িয়াই লৈ যাব নহ'ব পাৰে কাৰণ আছে বিলাক লাহে চাম আমি গতিকে ক্রোমোজোমে কি কৰে পিতৃ মাতৃৰ যিবিলাক গুণ আছে কেনেকুৱা গুণ মানে কি দেউতা কেনেকুৱা মা কেনেকুৱা তাৰ পিছত হেবিলাকে কেনেকুৱা মানে কলে মানে বহুত কথা বুজায় তো মা কেনেকুৱা দেউতা কেনেকুৱা এই সকলো চৰিত্ৰবিলাক কোনে কঢ়িয়াই লৈ যায় ল'ৰা ছোৱালীলৈ নতুনকৈ হোৱা কেঁচুৱালৈ কোনে কঢ়িয়াই লৈ যায়
এই ক্রোমোজোমে কি কাম কৰে পিতৃ-মাতৃৰ গুণবোৰ অতি সন্ততিলৈ কঢ়িয়াই লৈ যায় ক্রোমোজোম এটা হল ক্রোমোজোমৰ কাম এতিয়া ক্রোমোজোমত যেটো নেকি আমি দেখিছিলো ক্রোমোজোমৰ কিৰে গঠন হয় ডিএনএ আৰু প্ৰটিনেৰে কিৰে গঠন হয় ডিএনএ আৰু প্ৰটিনেৰে এতিয়া ডিএনএ টুকুৰাবোৰক কি বুলি কোৱা হয় জিন বুলি কোৱা হয় ডিএনএ টুকুৰাবোৰক কি বোলে ডিএনএ প্ৰতিটো টুকুৰাক জিন বুলি কোৱা হয় এই জিনৰ কাম কি এই জিনটো ক্রোমোজোমতে থাকে না নাই ক্রোমোজোমতে কি থাকে জিন থাকে ক্রোমোজোমতে থাকে জিন এই জিনৰ কাম কি মানে মোট কথা ক্রোমোজোম বিলাকে আসলে কি জিন ক্রোমোজোমৰ টুকুৰাই হল জিন না নাই গতিকে জিনৰ কাম কি জিনে হে একে কামেই কৰে জিনে কি কৰে পিতৃ-মাতৃৰ গুণবোৰ জিন হল বংশগতিৰ বাহক লৈ যায় ক্রোমোজোমৰ লগতে মিলি কেনে জিনে চৰিত্ৰবিলাক লৈ যায় সন্তানলৈ লৈ যায় জিনে কি কৰে পিতৃ-মাতৃৰ বংশানুক্ৰমিক চৰিত্ৰবোৰ লৰা ছোৱালীলৈ লৈ যায় বাহক হিচাপে কাম কৰে জিন কি জিন হল ডিএনএ থকা এটা বাহক জিন হল ডিএনএ থকা এটা বাহক জিন কি ডিএনএ থকা বাহক বংশগতিৰ বাহক জিন হল বংশগতিৰ বাহক লৈ যায় বাহক মানে কেৰি কৰা জিয়ে সাপোজ কোনোবা ঠেলাঠেলি লৈ যায় আছে তো কি কৰি আছে কেৰি কৰি লৈ যায় আছে তাৰ মানে ঠিক তেনেকুৱা জিন কি জিন হল কেৰি কৰি লৈ যায় বাহক লৈ যায় মানে চৰিত্ৰবোৰ জিনে লৈ যায় কাৰ মাধ্যমেৰে লৈ যায় ক্রোমোজোমৰ সহায়ত জিনে চৰিত্ৰবোৰ লৈ যায় লৰা ছোৱালীলৈ লৈ যায় গতিকে মোট কথাত ক্রোমোজোমৰ যেটো কাম জিনৰ হয় একেই কাম খালি জিন কাক বোলে ডিএনএ পৃথক একোটা টুকুৰা জিন বুলি কোৱা হয় জিনৰ যেটো কাম ক্রোমোজোমৰ এটো একেই কাম গতিকে আমি মূল অধ্যয়নটো আগবাঢ়িছো তাৰ কাৰণে তোমালোকে প্ৰথমতে ক্রোমোজোম কাক বোলে হেতু জানি লবা আৰু জিন কাক বোলে হেতু জানি লবা তো ফাৰ্স্ট ক্রোমোজোম কাক বোলে আৰু জিন কাক বোলে তো আমি দুই ধৰণে ক'ব পাৰো ক্রোমোজোম কাক বোলে হেতু ক'ব পৰা যায় অলপ আগতে তোমালোকক কৈছিলো ক্রোমেটিন সূত্ৰবিলাক পূৰঠ হলে তাক কিহৰ ৰূপ লয় জিনৰ ৰূপ লয় ক্রোমেটিন সূত্ৰবিলাক পূৰঠ হৈ কি হয় জিন হয় গতিকে ক্রোমেটিন সূত্ৰবোৰ পূৰঠ হলে জিনৰ ৰূপ লয় হেতু ক'ব পৰা যায় গতিকে ক্রোমেটিন সূত্ৰবোৰ পূৰঠ হলে তাকে জিন বোলে ক্রোমেটিন সূত্ৰবোৰ পূৰঠ হলে তাক জিন বোলে বা ক্রোমেটিন সূত্ৰবোৰ পূৰঠ হৈ জিনলৈ ৰূপান্তৰ হয় এটো দুনিয়া হ'ব জিন কি বস্তু ক্রোমোজোম ক্রোমেটিন সূত্ৰবোৰ পূৰঠ হৈ ক্রোমোজোমলৈ ৰূপান্তৰ হয় ক্রোমোজোম কাক বোলে ক্রোমেটিন সূত্ৰ ক্রোমেটিন সূত্ৰ পূৰঠ হৈ ক্রোমোজোমলৈ ৰূপান্তৰ হয় বা আমি ক্রোমোজোম কাক বোলে এটো আরেক ধৰণে ক'ব পাৰো ক্রোমোজোম হল কেন্দ্ৰত থকা কিছুমান পদাৰ্থ
তোমালোকৰ যিকোনো এজনে মোক কবা ক্ৰমোসোম কিহেৰে গঠন হয় অলপ কোৱা হৈছে এতিয়া তোমালোকৰ ফালৰ পৰা কোৱা ক্ৰমোসোম কিহেৰে গঠন হয় লাৰ্জ বেঞ্চ সালমা কোৱা কোৱা তুমি কোৱা পাৰিবা কিয় কোৱা ক্ৰমোসোম কিহেৰে গঠন হয় ক্ৰমোসোম গঠন হয় প্ৰোটিন আৰু ডিএনএ গতিকে তোমালোকে তো জানাই গতিকে এতিয়া আৰু মেলিকিলো ক্ৰমোসোম কিহেৰে গঠন হয় ক্ৰমোসোম গঠন হয় প্ৰোটিন আৰু ডিএনএ তো এনেকা ছবি এটা আঁকিছিলো তোমালোকে দেখিছিলা এই ছবিত এইটো ডিএনএ বুলি কোৱা হৈছিল ডিএনএ আৰু ডিএনএ একটা টুকুৰা কি বুলি কোৱা হয় ডিএনএ টুকুৰা কি বোলে জিন ডিএনএ টুকুৰা জিন বোলে তো নেক্সট আমি লিখিব লাগিব জিন কি গতিকে জিন কি ডিএনএ টুকুৰাবোৰক জিন বোলে ডিএনএৰ পৃথক পৃথক টুকুৰা জিন বুলি কোৱা হয় পৃথক পৃথক যিমান টুকুৰা হয় প্ৰতিটো টুকুৰা জিন বুলি কোৱা হয় এইটোলা জানাৰ পিছত আমি ডিটেইলও আগবাঢ়িম মেইন উদ্দেশ্য আগবাঢ়িম ডিএনএৰ একোটা পৃথক টুকুৰা জিন বা আমি বেলেগ ধৰণৰ ক'ব পাৰো জিন কাকলে বা জিন হল বংশগতিৰ বাহক এতিয়া আমি মূল অধ্যায়টো আগবাঢ়িম বংশগতি আৰু ক্ৰম বিকাশ অধ্যায়টোৰ নাম তো এটা আমি কি আলোচনা কৰিম চাবা তোমালোকে ধুনীয়াকৈ চাবা তাৰ কাৰণে কাৰণ এই অধ্যায়বিলাক অলপ টান হয় যদি সকলো মনোযোগ দিয়া যায় সম্পূৰ্ণৰূপে তেনেহ'লে ধুনীয়াকৈ পাৰা যাব টান নালাগিব গতিকে প্ৰথমতে আমি যৌন প্ৰজনন কি আৰু অযৌন প্ৰজনন কি সেইটো অলপ চাই লম যেটো আমি সৰু ক্লাছত 8ত পাইছিলো হয়তো গুৰুত্ব দিয়া হোৱা নাই যৌন প্ৰজনন কাক বোলে আৰু অযৌন প্ৰজনন কাক বোলে চাবা প্ৰজনন কি বস্তু ফাৰ্স্ট হেতু ক'ব লাগিব তাৰ পিছত যৌন প্ৰজনন আৰু অযৌন প্ৰজনন কি হেতু কম আমি তো প্ৰজনন কাক বোলে ফাৰ্স্ট ৰিপ্ৰডাকশন প্ৰজনন মানে হল ইংলিশত ৰিপ্ৰডাকশন আৰু অসমীয়াত কোৱা হয় প্ৰজনন এনসাৰটো একেবাৰে সহজ মানে খালি গুৰুত্ব দিলে পাৰি যাবা প্ৰজনন কাক বোলে যেটো পদ্ধতিৰ সহায়ত কি কৰে জীৱবিলাকে বংশ বিস্তাৰ কৰে যাৰ সহায়ত কি কৰে বংশ বিস্তাৰ কৰে কাৰণ পৃথিৱীত যদি এটা গৰু থাকে তাহলে গৰুটো লাহে লাহে বয়স হ'ব আৰু এটা সময়ত মৰি শেষ হৈ যাব আৰু গৰু নাথাকিব ঠিক তেনেদৰে এটা যদি মানুহ থাকে পৃথিৱীত বা দুটা মানুহ থাকে আৰু যদি বংশ বিস্তাৰ কৰা নহয় তাহলে লাহে লাহে সেই গৰুটো লাহে লাহে মানুহটো কি হৈ যাব লাহে লাহে মানুহবিলাক দুইজন থাকিলে বা এজন থাকিলে মৰি যাব আৰু নোহোৱা হৈ যাব ঠিক তেনেদৰে গছৰ ক্ষেত্ৰতো একেই যদি এটা গছ থাকে বা দুটা গছ থাকে আৰু গছ জন্ম নহয় এটা সময়ত নোহোৱা হৈ যাব আৰু গছ নাথাকিব গতিকে সেই কাৰণে কৰা হয় কি প্ৰজননৰ জৰিয়তে কি কৰা হয় এটা যদি জীৱ থাকে বা দুটা যদি জীৱ থাকে তাৰ পৰা বঢ়াই কিনে 10টা 5টা এনেকৈ কৰা হয় না নাই তোমালোকে জানে জানা মানে গতিকে গতিকে প্ৰজনন কাক
যেটো পদ্ধতিৰ সহায়ত জীৱবোৰে কি কৰে বংশ বিস্তাৰ কৰে এটা বা দুটা বা তিনিটা থাকিলে তাৰ পৰা বেছি জন্ম হয় তাক কোৱা হয় প্ৰজনন যাৰ সহায়ত জীৱই বংশ বিস্তাৰ কৰে তাক কোৱা হয় কি প্ৰজনন বংশ বিস্তাৰ মানে কি বংশ বিস্তাৰ মানে জনসংখ্যা বৃদ্ধি কৰা এটাৰ পৰা দুটা বনোৱা তিনটা বনোৱা চাৰিটা বনোৱা 10টা বনোৱা তাক কোৱা হয় বংশ বিস্তাৰ তো যেটো উপায়েৰে বংশ বিস্তাৰ কৰা হয় যি উপায়েৰে এই উপায়টোকে কোৱা হয় কি প্ৰজনন তাক কি কোৱা হয় প্ৰজনন ৰিপ্ৰডাকশন গতিকে ৰিপ্ৰডাকশন মানে কি যি উপায়েৰে কি কৰা হয় বংশ বিস্তাৰ কৰা হয় এইটো কোৱা হয় প্ৰজনন যিটো উপায়েৰে কি কৰা হয় বংশ বিস্তাৰ কৰা হয় তাক কি বোলে কোৱা প্ৰজনন যিটো উপায়েৰে বংশ বিস্তাৰ কৰা হয় তাক কি বোলে প্ৰজনন দুই প্ৰকাৰৰ যৌন প্ৰজনন আৰু অযৌন প্ৰজনন গতিকে প্ৰজনন কাক বোলে গম পাইছা যাৰ হয় কি কৰা হয় বংশ বিস্তাৰ যাৰ সহায়ত কৰা হয় বংশ বিস্তাৰ যাৰ সহায়ত কৰে তাক কোৱা হয় প্ৰজনন দুই প্ৰকাৰৰ যৌন আৰু অযৌন গতিকে কেই প্ৰকাৰৰ প্ৰজনন two types of reproduction যৌন প্ৰজনন আৰু অযৌন প্ৰজনন যৌন প্ৰজনন মানে হল sexual reproduction আৰু অযৌন প্ৰজনন মানে হল asexual reproduction asexual আৰু sexual মই ইংলিশত লিখি দিও যেটো সহজ হয় ইংলিশত sexual reproduction sexual reproduction আৰু asexual reproduction sexual reproduction কোৱা হয় অসমীয়াত যৌন প্ৰজনন কি প্ৰজনন যৌন প্ৰজনন আৰু asexual কোৱা হয় অযৌন প্ৰজনন asexual sexual reproduction and asexual reproduction যৌন প্ৰজনন আৰু অযৌন প্ৰজনন দুই প্ৰকাৰৰ এতিয়া সব যৌন প্ৰজনন কাক কয় আৰু অযৌন প্ৰজনন কাক কয় যৌন প্ৰজনন মানে হল যেতিয়া দুটা জীৱ একলগ হৈ বংশ বিস্তাৰ কৰে তাক কোৱা হয় যৌন প্ৰজনন মানে দুটা জীৱ জড়িত থকা প্ৰজননক কোৱা হয় যৌন প্ৰজনন আৰু এটা জীৱ জড়িত থকা প্ৰজননক কোৱা হয় অযৌন প্ৰজনন এটা জীৱ জড়িত থাকিলে তাক কি কোৱা হয় অযৌন প্ৰজনন আৰু দুটা জীৱ জড়িত থাকিলে তাক কোৱা হয় যৌন প্ৰজননত দুটা জীৱ জড়িত থাকে আৰু অযৌন প্ৰজননত এটা জীৱ জড়িত থাকে গতিকে একক জীৱ জড়িত থকা প্ৰজননত অযৌন এটা মানে একক আমি এটা কি বুলি কও বিজ্ঞানৰ ভাষাত একক এটা মিন্স একক জীৱ জড়িত থকা প্ৰজননত অযৌন আৰু দুটা জীৱ জড়িত থকা প্ৰজননক যৌন প্ৰজনন বোলে দুটা জীৱ মানে গম পোৱা যেনেকুৱা right absolutely right যেনেকা মতা মাইকী দুটা জীৱ জড়িত থাকিলে তাক কোৱা হয় যৌন প্ৰজনন বুলি কোৱা হয় মতা মাইকী কেনেকা মানুহৰ প্ৰজনন গৰু ছাগলী এইবিলাক যিবিলাক আছে সকলোৰে প্ৰজনন বিলাক যৌন প্ৰজনন কিন্তু তোমালোকে দেখা গছ-গছনি বিলাক ইহঁতৰ কিছুমানৰ কি হয় অযৌন প্ৰজনন হয় যেনেকা লেবু গছ ঠানি কাটিলে ৰুলে হৈ যায় ৰাইট ঠানি কাটি ৰুলে হৈ যায় লেচু গছ ঠানি কাটি ৰুলে হৈ যায় তাতে দুটা থকাৰ প্ৰয়োজন নাই এটা জীৱৰ প্ৰায় আৰু এটা জীৱ হৈ আছে গতিকে সেইবিলাক হল অযৌন প্ৰজনন কিন্তু দুটা জীৱ জড়িত থাকিলে যৌন প্ৰজনন মানুহৰ প্ৰজনন যৌন প্ৰজনন গৰু ছাগলী মেকুৰী কুকুৰ এইবিলাক সকলোৰে প্ৰজনন হল যৌন প্ৰজনন বুলি কয় গতিকে এটা জীৱ জড়িত থাকিলে যৌন প্ৰজনন অযৌন প্ৰজনন দুটা জীৱ জড়িত থাকিলে যৌন প্ৰজনন এতিয়া আমি জানিছো যৌন প্ৰজনন কাক কয় আৰু অযৌন প্ৰজনন কাক কয় এতিয়া আমি চাম কোনটো প্ৰজনন কৰিলে কি হয় এতিয়া আমি চাম যৌন প্ৰজনন কৰিলে কি হয় আৰু অযৌন প্ৰজনন কৰিলে কি হয় এইবিলাক বহুত গুৰুত্বপূৰ্ণ প্ৰাণীৰ ক্ষেত্ৰত দেখা পোৱা নাই বেছিভাগ প্ৰাণীৰ ক্ষেত্ৰত যৌন প্ৰজননৰে হয় গছ
গছগছনি এবিলাকৰ ক্ষেত্ৰত অযৌন প্ৰজনন দেখা যায় কিছুমান গছগছনিৰ ক্ষেত্ৰত আৰু যিবিলাক নি গুটি ধৰা গছ আছে যিবিলাক গছৰ গুটি ধৰে গুটি ফুল ফুলে ফুল সেইবিলাকৰ যৌন প্ৰজনন হয় এইবিলাকৰ হয় যৌন প্ৰজনন কিছুমান এনেকুৱা গছ আছে যিবিলাকৰ ফুল নুফুলে গুটিও নাথাকে সেইবিলাকৰ বেছিভাগৰে যৌন প্ৰজনন হয় কিন্তু কিছুমান এনেকুৱা গছ আছে যিবিলাকৰ গুটি থকাৰ পিছত অযৌন প্ৰজননেই হয় যৌন প্ৰজনন নহয় অযৌন প্ৰজননেই হয় গতিকে বেছিভাগ গুটি ধৰা উদ্ভিদৰ যৌন প্ৰজনন হয় কম সংখ্যকৰ অযৌন প্ৰজনন হয় গতিকে যৌন প্ৰজনন কৰা জীৱৰ সংখ্যা পৃথিৱীত বহুত বহুত হয় গতিকে হাইড্ৰা অযৌন প্ৰজনন কৰা কিছুমান জীৱৰ উদাহৰণ হ'ল হাইড্ৰা প্লেনেৰিয়া তাৰ পিছত ইষ্টৰ নামৰ এইটো এটা জীৱ হয় ইষ্ট এইবিলাকৰ অযৌন প্ৰজনন হয় এইবিলাকৰ অযৌন প্ৰজনন হয় এতিয়া আমি যৌন প্ৰজনন আৰু অযৌন প্ৰজনন এইবিলাকেৰে আগবাঢ়িম যেতিয়া কি হয় আমি এতিয়া এটা নতুন এটা শব্দ চাম বৈহাদৃক্ষতা কোনটো প্ৰজননত বেছি বৈহাদৃক্ষতা সৃষ্টি হয় বৈহাদৃক্ষতা কথাটোৰ অৰ্থ হ'ল ভিন্নতা বৈহাদৃক্ষতা কথাৰ অৰ্থ কি হয় ভিন্নতা বা ইংলিছত কোৱা হয় ভেৰিয়েশন বুলি কয় ভেৰিয়েশন বা আমি ক'ব পাৰো ডিফাৰেন্সিয়েবিলিটি বুলি ক'ব পৰা যায় বিভিন্নতা বুলি ক'ব পৰা যায় গতিকে বৈহাদৃক্ষতা শব্দটোৰ অৰ্থ হ'ল ভিন্নতা বেলেগ ধৰণৰ সৃষ্টি হোৱা বৈহাদৃক্ষতা মানে বেলেগ ধৰণৰ সৃষ্টি হোৱা গতিকে যেতিয়া কি কৰে জীৱবিলাকে যৌন প্ৰজনন কৰে আৰু কিছুমান জীৱই অযৌন প্ৰজনন কৰে যৌন প্ৰজনন কৰিলে কি হয় যৌন প্ৰজননত কেইটা জীৱ জড়িত থাকে দুটা জীৱ জড়িত থাকে যৌন প্ৰজননত গতিকে যিহেতু যৌন প্ৰজননত দুটা জীৱ জড়িত থাকে গতিকে দুটা জীৱ যেতিয়া জড়িত হৈ প্ৰজনন কৰিব যৌন প্ৰজনন কৰিলে দুটা জীৱৰ কি হয় চৰিত্ৰ বেলেগ চাবা এজন মানুহ কেনেকৈ হ'ব পাৰে খঙাল হ'ব পাৰে গাৰ বৰণ কলা হ'ব পাৰে একজন মানুহ কেনেকৈ হ'ব পাৰে এটা জীৱ কেনেকৈ হ'ব পাৰে বগা হ'ব পাৰে আৰু এটা জীৱ কলা হ'ব পাৰে বা ৰং বেলেগ ধৰণৰ হ'ব পাৰে আৰু এটা জীৱ ওখ হ'ব পাৰে আৰু এটা বেলেগটো চাপৰ হ'ব পাৰে ডাউন হ'ব পাৰে গতিকে দুটা জীৱ একে নহয় যে দুটা জীৱই নেকি যৌন প্ৰজনন কৰিব সেই দুটা জীৱৰ চৰিত্ৰ একে নহয় একে ধৰণৰ নহয় গতিকে সকলো গৰু ছাগলী মানুহ বেলেগ জীৱৰ ক্ষেত্ৰতো যৌন প্ৰজনন কৰা জীৱ দুটা হুবহু একে নহয় চৰিত্ৰ একে নহয় গাৰ গঠন একে নহয় চৰিত্ৰ একে নহয় গতিকে সকলো বেলেগ দুটা বেলেগ জীৱ যেতিয়া লগ হৈ প্ৰজনন কৰিব সিহঁতৰ চৰিত্ৰ যিহেতু বেলেগ দুয়োটাৰে গতিকে সিহঁতে যেতিয়া প্ৰজনন কৰাৰ পিছত যেটো নতুন কৰি সন্তান জন্ম হ'ব সেইটো কি হ'ব বেলেগ ধৰণৰ সৃষ্টি হ'ব কিয় কাৰণে দুয়োটাৰ চৰিত্ৰ বেলেগ আছিল দুয়োটাৰ চৰিত্ৰ একলগ হৈ এটা বেলেগ ধৰণৰ চৰিত্ৰ সৃষ্টি হ'ব এইবিলাক সকলো কিতাপত আছে এইকাৰণে কোৱা হৈছে বাহিৰা একো কোৱা হোৱা নাই তো যিহেতু যৌন প্ৰজননত দুটা বেলেগ জীৱৰ মাজত বেলেগ নহয় বেলেগ চৰিত্ৰৰ জীৱৰ মাজত যিহেতু যৌন প্ৰজননত দুটা বেলেগ জীৱৰ চৰিত্ৰৰ জীৱৰ মাজত প্ৰজনন হয় গতিকে সেই দুটা বেলেগ চৰিত্ৰৰ জীৱৰ মাজত প্ৰজনন হৈ নতুন জীৱ যেতিয়া সৃষ্টি হয় নতুন জীৱটো কেনেকুৱা হ'ল বেলেগ ধৰণৰ চৰিত্ৰৰ সৃষ্টি হয় কিয় কাৰণে যে দুটাই প্ৰজনন কৰি সৃষ্টি কৰিল সেই দুটাৰ চৰিত্ৰ একে নাছিল কেতিয়াও একে হ'ব নোৱাৰে এতিয়া তোমালোকে যিমান কেইজন বহি আছা সকলোৰে গাৰ গঠন বেলেগ দেখাত বেলেগ হয়নে নাই তাইতো একে নহয় তাইও দেখাত একে নহয় সেম টু সেম পৃথিৱীত হঠাৎ দুই একজন দেখা হ'ব পাৰে বাট নট এবছলিউটলি একুৰেটলি সেম নহয় জমজবিলাকো একুৰেটলি সেম নহয় গতিকে একেলগে একে ধৰণৰ নহয় কেতিয়াও একে ধৰণৰ নহয় কোনো জীৱই একে ধৰণৰ নহয় দেখাতে গতিকে যিহেতু জীৱবিলাক একে ধৰণৰ নহয় গতিকে যৌন প্ৰজনন যে দুটা জীৱই কৰিব সেই দুটা জীৱৰ পৰা নতুনকৈ যিটো জীৱ সৃষ্টি হ'ব সেইটো কেনেকৈ হ'ব অলপ বেলেগ ধৰণৰ সৃষ্টি হ'ব এই যে বেলেগ ধৰণৰ যে সৃষ্টি হ'ল এইটো কোৱা হয় বৈহাদৃক্ষতা কি বুলি কোৱা হয় বৈহাদৃক্ষতা বুলি কোৱা হয় তো এতিয়া আমি বৈহাদৃক্ষতা কাক বোলে যে যৌন প্ৰজননৰ ফলত যৌন প্ৰজনন যিহেতু দুটা বেলেগ চৰিত্ৰৰ জীৱৰ মাজত হয়
বেলেগ বেলেগ চৰিত্ৰৰ জীৱৰ মাজত যৌন প্ৰজনন হৈ নতুনকৈ যেতিয়া সন্তান জন্ম হয় সেই সন্তানটো কেনেকৈ হয় বেলেগ চৰিত্ৰ বিশিষ্ট হয় বেলেগ চৰিত্ৰ বিশিষ্ট হয় এনেকে বেলেগ চৰিত্ৰ বিশিষ্ট জীৱ সৃষ্টি হোৱা কোৱা হয় বৈহাদ্ৰিকতা কি বুলি কোৱা হয় বৈহাদ্ৰিকতা আৰু বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হয় যৌন প্ৰজননৰ ফলত কি প্ৰজননৰ ফলত everybody pay attention বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হয় কি প্ৰজননৰ ফলত যৌন প্ৰজননৰ ফলত তোমালোকৰ কোৱেশ্চনত আহিব পাৰে অযৌন আৰু যৌন এই দুটা প্ৰজননৰ ভিতৰত কোনটো প্ৰজননৰ ফলত বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হ'ব কোনটো যৌন প্ৰজননত বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হ'ব because of present of two different types of কি parts of মানে বেলেগ বেলেগ দুটা কি জড়িত থাকিব জীৱ জড়িত থাকিব বা বেলেগ বেলেগ ব্যক্তি জড়িত থাকিব বেলেগ বেলেগ দুটা জড়িত হৈ যদি প্ৰজনন কৰে তাহলে বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হ'ব কিন্তু তোমালোকে যেনেকৈ অলপ আগতে ক'লো দেখিছা লেচুৰ ঠানি কাটি যদি ৰুই দিয়া হয় তাহলে সেইটো আকৌ লেচু গছ হয় তো তাতে এটাই জড়িত আছে কেইটা জড়িত আছে জীৱ এটা জীৱ জড়িত থকা প্ৰজননক কি প্ৰজনন বোলে অযৌন প্ৰজনন বুলি কোৱা হয় ৰাইট আৰু এটা জীৱ জড়িত থকা প্ৰজননৰ ফলত বৈহাদ্ৰিকতা কম কৰি সৃষ্টি হয় কি সৃষ্টি কম কৰি বৈহাদ্ৰিকতা কম কৰি সৃষ্টি হয় একক জীৱ জড়িত থকা প্ৰজননত বৈহাদ্ৰিকতা কম কৰি সৃষ্টি হয় কাৰণ যে তাতে দুটা জীৱ একলগ হোৱা নাই দুটা জীৱ একলগ হলে দুটা চৰিত্ৰ বেলেগ সেই বেলেগ মিলি আৰু বেলেগ ধৰণৰ হৈ যায় কিন্তু এটা জীৱই প্ৰজনন কৰিলে এটা জীৱই গৰ্ভবিস্তাৰ কৰিলে এটাই বেলেগ চৰিত্ৰৰ লগ হোৱা নাই হয়নে নাই বেলেগ চৰিত্ৰৰ লগ হোৱা নাই বেলেগ চৰিত্ৰৰ লগ নহলে বেছি নতুন সৃষ্টি হোৱাৰ সম্ভাৱনা নাই বেছিকৈ নতুন সৃষ্টি হোৱাৰ সম্ভাৱনা নাই গতিকে বৈহাদ্ৰিকতা বেছিকৈ সৃষ্টি নহয় অযৌন প্ৰজনন গতিকে আমি এটা কথা মূল কথা এটা গম পোৱা গেল যে অযৌন প্ৰজননৰ ফলত বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হয় বা নতুন কিছুমান চৰিত্ৰ সৃষ্টি হয় যৌন প্ৰজননৰ ফলত কিছুমান নতুনকৈ কি সৃষ্টি হয় চৰিত্ৰ সৃষ্টি হয় এতিয়া এই যে আমি দেখা পালো অযৌন প্ৰজননৰ যৌন প্ৰজননৰ কি সৃষ্টি হ'ল বৈহাদ্ৰিকতা সৃষ্টি হ'ল এই বৈহাদ্ৰিকতা যৌন প্ৰজননত কিহৰ কাৰণে সৃষ্টি হ'ল এইবিলাক আমি চাম বেলেগ দুটা জীৱ থকাৰ কাৰণে এটা মতা এটা মাইকী এনেকা দুটা বেলেগ জীৱ জড়িত থকাৰ কাৰণে বৈহাদ্ৰিকতা সৃষ্টি হ'ল বুলি আমি পালো হয় না নাই বৈহাদ্ৰিকতা সৃষ্টি হ'ল বুলি আমি পালো কাৰণটো কি দুটা বেলেগ জীৱ জড়িত থকাৰ কাৰণে বৈহাদ্ৰিকতা কিহৰ কাৰণে সৃষ্টি হ'ল কিহৰ কাৰণে দুটা pay attention everybody কিহৰ কাৰণে দুটা বেলেগ জীৱ জড়িত থকাৰ কাৰণে বৈহাদ্ৰিকতা সৃষ্টি হ'ল এইটো আমি চাম কিহৰ কাৰণে বেছি বৈহাদ্ৰিকতা সৃষ্টি হয় যৌন প্ৰজনন আমি কাৰণ চাম চাবা ফাৰ্ষ্ট যৌন প্ৰজননৰ ফলত বেছিকৈ বৈহাদ্ৰিকতা সৃষ্টি হয় এক নম্বৰ কিহৰ কাৰণে নতুনকৈ যিটো সন্তান সৃষ্টি হয় তাতে বৈহাদ্ৰিকতা সৃষ্টি হয় এইটো বেলেগ ধৰণৰ দেখা যায় বেলেগ ধৰণৰ দেখা গলে তাক কোৱা হয় বৈহাদ্ৰিকতা কিহৰ কাৰণে বৈহাদ্ৰিকতা সৃষ্টি হয় এক নম্বৰ পৰিৱেশৰ কাৰণে এক নম্বৰ কাৰণটো হ'ল পৰিৱেশ আমাৰ পৰিৱেশ কি নহয় পৰিৱেশ সকলো সময়তে একে নাথাকে সকলো সময়তে পৰিৱেশ একে নাথাকে পৰিৱেশ বেলেগ সময়ত বেলেগ ধৰণৰ হয় গতিকে পৰিৱেশৰ কাৰণে নতুনকৈ সৃষ্টি হোৱা যিটো জীৱ তাত বৈহাদ্ৰিকতা সৃষ্টি হ'ব পাৰে মা দেউতাকৰ লগত একে নহ'ব পাৰে গতিকে এক নম্বৰ কাৰণটো কি পৰিৱেশৰ অৱস্থা পৰিৱেশৰ অৱস্থাৰ কাৰণে নতুনকৈ যিটো সন্তান সৃষ্টি হ'ব সেইটো বৈহাদ্ৰিকতাপূৰ্ণ হ'ব বেলেগ ধৰণৰ হ'ব মাক দেউতাকৰ কৰি বেলেগ ধৰণৰ হ'ব দুই নম্বৰ তোমালোকে দেখিছিলা সকলো জীৱৰে কি আছে কোক আছে সকলো জীৱৰে কি আছে কোক আছে গতিকে মতা আৰু মাইকী মা আৰু দেউতা দুয়োজনৰ কোক আছে গাত নাই দুয়োজনৰ দেহত কি আছে কোক আছে গতিকে দুয়োজনৰ দেহত যদি কোক আছে গতিকে দুয়োজনৰ কোকত কি আছে ক্ৰমোজোম আছে হয় নাই দুয়োজনৰ দেহত কি আছে ক্ৰমোজোম আছে লগতে দুয়োজনৰ ক্ৰমোজোম আছে যদি ক্ৰমোজোম কিৰে গঠন হয় প্ৰটিন আৰু ডিএনএ গতিকে মা আৰু দেউতা দুয়োৰে গাত ডিএনএ আছে ৰাইট দুয়োৰে গাত কি আছে ডিএনএ সেই মা আৰু দেউতা দুয়োজনৰ পৰা ডিএনএ বিলাক
দুয়োজনৰে ডিএনএ সন্তানলৈ যাব দুয়োৰে ডিএনএ কালৈ যাব সন্তানলৈ যাব সন্তানলৈ ডিএনএ কেনেকৈ যাব কেনেকৈ যাব ক্ৰমোজোমৰ হৈ যেতিয়া ডিএনএ মাক দেউতাকৰ পৰা সন্তানলৈ যাব মাক দেউতাকৰ পৰা ক্ৰমোজোম যেতিয়া কালৈ যাব সন্তানলৈ যাব তেতিয়া কি হৈ যাব ডিএনএ বিলাক কপি হৈ যায় কি হৈ যায় যেনেকৈ জেৰক্স কৰা হয় জেৰক্স যেনেকৈ কৰা হয় যেনেকৈ আমাৰ জেৰক্স কৰা হয় কাগজ আমাৰ মেইন কাগজটো জেৰক্স কৰিলে জেৰক্স কপি পাও ৰাইট কিন্তু আমাৰতো মেইন কপিটো থাকেই কিন্তু আমি জেৰক্স কৰি ল'ব পাৰোঁ ঠিক তেনেকুৱা আমাৰ ডিএনএ বিলাক মাকৰ পৰা দেউতাকৰ পৰা কপি হৈ সন্তানলৈ যায় কিন্তু মা দেউতাকৰ তাতে ডিএনএটো থাকি যায় ডিএনএটো থাকে কিন্তু তোমালোকে চাবা যেতিয়া এটা কাগজৰ পৰা আন এটা কাগজ মেইন কপিৰ পৰা যেতিয়া আন এটা জেৰক্স কৰা হয় সেম দেখা যায় বাট কমপ্লিটলি নট সেম একদম সেম নহয় মানে অলপ চাবা কালাৰৰ হলে অলপ ডিফাৰেন্স হৈছে আগতো যদি অলপ বেছি কলা আছিল পিছতো অলপ কম ধৰণৰ কলা হ'ব এটো হয়তো দৃষ্টিগোচৰ নহব পাৰে চকুৰে কিন্তু জেৰক্স কৰিলে কমপ্লিটলি সেম টু সেম নহয় এজ ইট ইজ নহয় ঠিক তেনেকুৱা যেতিয়া ডিএনএ মাকৰ ডিএনএ দেউতাকৰ ডিএনএ সন্তানলৈ কপি হৈ যায় ডিএনএ বিলাক কি নহয় কপি হোৱাৰ সময়ত সেম টু সেম কপি হৈ নাযায় অলপ হলেও কি হয় অলপ হলেও বেলেগ ধৰণৰ হয় অলপ হলে হয় কপি কৰাৰ সময় সেইকাৰণে যেহেতু ডিএনএৰ কপি সম্পূৰ্ণ শুদ্ধ নহয় শুদ্ধ হলে সেম টু সেম হলে তেন মা দেউতাকৰ লগত যেটো শুদ্ধ নহয় গতিকে সেইকাৰণে কি হ'ব বৈশাখিকতাপূৰ্ণ সন্তান জন্ম হ'ব ডিএনএৰ প্ৰতিলিপিকৰণ কেনেকুৱা নোহোৱাৰ কাৰণে সম্পূৰ্ণ শুদ্ধ নোহোৱাৰ কাৰণে ডিএনএৰ কপি মানে অসমীয়াত কোৱা হয় প্ৰতিলিপিকৰণ কি বুলি কোৱা হয় প্ৰতিলিপি ডিএনএৰ প্ৰতিলিপিকৰণ কেনেকুৱা হয় সম্পূৰ্ণ শুদ্ধ নহয় কাৰণে নতুনকৈ সন্তানটো হৈ যায় সেইটো বৈশাখিকতাপূৰ্ণ হয় ডিএনএৰ প্ৰতিলিপিকৰণ কপি তাৰমানে শুদ্ধ নোহোৱাটো কোৱা হয় বিসংগতিপূৰ্ণ শুদ্ধ নহয় যে তাক কোৱা হয় বিসংগতিপূৰ্ণ শুদ্ধ নহলে তাক কি কোৱা হয় বিসংগতিপূৰ্ণ ডিএনএৰ প্ৰতিলিপিকৰণ বিসংগতিপূৰ্ণ ডিএনএৰ প্ৰতিলিপিকৰণ যদি কেনেকুৱা হয় শুদ্ধ হয় সম্পূৰ্ণ শুদ্ধ নহয় বিসংগতিপূৰ্ণ কেনেকুৱা কি হয় বিসংগতিপূৰ্ণ ডিএনএৰ প্ৰতিলিপিকৰণ যদি কেনেকুৱা হয় বিসংগতিপূৰ্ণ তেলে যেটো নতুন কৰি সন্তান হ'ব সেইটো বৈশাখিকতাপূৰ্ণ হ'ব তো মেইনলি এই দুটা কারণে আমাৰ নতুনকৈ হোৱা সন্তানটো কেনেকুৱা হয় বেলেগ ধৰণৰ হয় মা দেউতাৰ কৰি বেলেগ নট সেম বেলেগ হয় সকলো জীৱৰ ক্ষেত্ৰত সেইটোৱে